নমস্কাৰ মই নৱজিত এটা গুৰুত্বপূৰ্ণ ভিডিঅ লৈছো 5550টা পদৰ লগতে 4500 পদৰ ভেৰিফিকেশন সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্য আছে এই মন্তব্য আপোনালোক শুনামৰ লগতে যিখিনি টেটটিন প্ৰাৰ্থী আছে অসমত সকলোকে যাতে নিযুক্তি দিয়ে ভুৱা সকলক মই নিযুক্তি দিয়াৰ ক্ষেত্ৰত মই ক'বলৈ নাযাওঁ যিসকলৰ নেকি দিল ডিগ্ৰীটো ভুৱা হয় সেই সকলক মই নিযুক্তি দিবলৈ কোৱা নাই কিন্তু যিসকল জেনুইন ক্যান্ডিডেট টেটটিন প্ৰাৰ্থী আছে তেওঁলোকৰ ডকুমেন্টৰ কোনো খেলিমেলি নাই কিসকল প্ৰাৰ্থীকে মই নিযুক্তি দিবৰ কাৰণে ইতিমধ্যে শিক্ষা বিভাগক আহ্বান জনাব বিচাৰিছো এই ভিডিঅটোৰ যোগেদি এটা কথা হল যে যিসকল প্ৰাৰ্থী ইতিমধ্যে 4500 পদত এপ্লাই কৰিলে সেইসকল প্ৰাৰ্থীয়ে এতিয়া দুচিন্তাত আছে এই কাৰণে কাৰণ তেওঁলোকে কেইদিনমানৰ কাৰণে তেওঁলোক বঞ্চিত হল 5550টা পদত তেওঁলোকে এপ্লাই কৰিব নোৱাৰিলে আপোনালোকে জানে যে জিতু টেট পৰীক্ষা অনুষ্ঠিত হৈছিল ডিসেম্বৰত আৰু সেই টেট পৰীক্ষাটোৰ ৰিজাল্ট দিয়া লেট হৈছিল ৰিজাল্ট দিয়াৰ পিছতে অনলাইন আবেদন প্ৰক্ৰিয়া যেটো শেষ হৈছিল কিন্তু তেওঁলোকক কেইদিনমান দিন যদি বঢ়াই দিয়া হলে আবেদন প্ৰক্ৰিয়া যদি কৰিবৰ কাৰণে এক্সটেন্ড কৰি দিল ডেটটো তেওঁলোকে আবেদন কৰিব পাৰিলেহেঁতেন আৰু সেই সকল প্ৰাৰ্থী এতিয়া শিক্ষামন্ত্ৰী মহোদয়ক লগ ধৰিছে মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰিছে যে 4500 পদৰ ভেৰিফিকেশনটো সোনকালে ষ্টাৰ্ট কৰিব লাগে আৰু শিক্ষামন্ত্ৰী মহোদয় কৈছে যে আমি 5550টা পদৰ যি ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পিছতে আমি 4500 পদৰ ভেৰিফিকেশন ষ্টাৰ্ট কৰিম আৰু এইখিনি নিযুক্তি সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয় কেতিয়া হ'ব কি কথা এতিয়ালৈকে জনোৱা নাই কিছু সংখ্যক প্ৰাৰ্থীয়ে সুধিছিলে যে ইলেকশ্যনৰ আগত হ'ব না নিযুক্তি ইলেকশ্যনৰ আগত হ'ব বুলি কোৱা নাই পিছত হ'ব বুলি কোৱা নাই একো কোৱা নাই তেখেতে কৈছে যে ওভাৰলেপিং যেটো কৰিছিলে মানে যিসকল প্ৰাৰ্থীয়ে ওভাৰলেপিং কৰিলে সেইসকলৰ ওভাৰলেপিংটো নাইকিয়া কৰিব বিচাৰিছে আৰু যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে জানে যে এনআইএছৰ বহুখিনি প্ৰাৰ্থী আছিল তেওঁলোকে হাইকোৰ্ট কৰি যেটো নিযুক্তি প্ৰক্ৰিয়াটো পিছুৱাই নিলে সেই সম্পৰ্কত কৈছে যে আমাৰ বেক অফিস ভেৰিফিকেশন কৰাৰ ক্ষেত্ৰত কিছু বলম হৈছে এই কাৰণে এনআইএছৰ প্ৰাৰ্থীসকলে কিছু বাধা দিছিল আপোনালোকে নিশ্চয় জানে গৰিকে যাৰ কাৰণে ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়াটো বহু পিছুৱাই গল আৰু এইখিনি মানে যি খেলিমিলি হৈছে খেলিমিলি ক্লিয়াৰ যে কেতিয়া হ'ব যেতিয়া ফাইনেল মেৰিট লিষ্ট পাবলিশ হ'ব মানে এতিয়ালৈকে তো ফাইনেল মেৰিট লিষ্ট পাবলিশ কৰা নাই 5550টা পদৰ থাৰ্ড খন মানে মেৰিট লিষ্টৰ কাৰণে আমি বাচ্চাই আছো যে থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট ওলাওক আমি হেতু বিচাৰিছো কাৰণ থাৰ্ড খন প্ৰভিজনেল মেৰিট লিষ্টত বহু সংখ্যকৰ নাম অন্তৰ্ভুক্ত হ'ব বুলি আমি বহুত আশা কৰিছো কাৰণ ওভাৰলেপিং যেটো হৈ আছে গতে ওভাৰলেপিংটো নাইকিয়া কৰিবৰ কাৰণে আমি আহ্বান জনাইছো আজি এগৰাকী প্ৰাৰ্থীও মোলে ফোন কৰিছিলে মানে তেখেতে কি কৰিলে সায়েন্স টিচাৰ আৰু এসিস্টেন্ট টিচাৰ যে সায়েন্স টিচাৰ শিক্ষকজনে এসিস্টেন্ট টিচাৰটো এপ্লাই কৰিব পাৰে আপুনি যদি সায়েন্স টিচাৰ হয় আপোনাৰ যদি ম্যাথমেটিক্সতো যদি মেজৰ আছে আপুনি এসিস্টেন্ট টিচাৰটো এপ্লাই কৰিব পাৰে মানে দুইটা কাৰণ সুবিধা আছে কিন্তু হে পাৰ্টিকুলাৰলি কি কৰিলে সায়েন্স টিচাৰটো এপ্লাই কৰিলে এফালে এসিস্টেন্ট টিচাৰটো এপ্লাই কৰিলে ৰোল নম্বৰ এটাই বুলি কৈছে এতিয়া ৰোল নম্বৰ এটাই বুলি প্ৰথমতে ক'লে কোৱাৰ পিছত মই ধৰিলো যে আপুনি এটা ৰোল নম্বৰ দি কিয় ডাবল কে এপ্লাই কৰিলে এসিস্টেন্ট টিচাৰটো এপ্লাই কৰিলে সায়েন্স টিচাৰটো এপ্লাই কৰিলে ডাবল নাম আহিব বেলেগ ডিস্ট্ৰিক্টত ডাবল নাম আহিব গতিকে তেখেতৰ এটাত উইথেল আছে এটাত মানে তেখেতৰ ক্লিয়াৰ আছে মানে কোনো উইথেল নাই মানে যিকোনো এটা বাৰ তেখেতে উইথড্ৰ কৰিব লাগে এতিয়া আৰু উইথড্ৰ অপচনটো যেটো আপোনালোকে জানে যে বৰ্তমান বন্ধ কৰিলে উইথড্ৰ কৰিব নোৱাৰে গতিকে সেইসকল পাৰ্টিয়ে জনা নাছিল যে তেওঁ ডাবল নাম আহিব বুলি তেওঁ যে এসিস্টেন্ট টিচাৰৰ নাম আহিলে আৰু সায়েন্স টিচাৰৰ ইফালে নাম আহি গল মানে এটাৰ উইথেল আছে এটাৰ উইথেল নাই এটা উইথেল থকাৰ পৰা উইথড্ৰ কৰি দিব লাগে তেওঁ বাছি যায় এটা তেওঁটো ভেৰিফিকেশন যাব লাগিব উইথেল থাকিলে মানে তেওঁ মাতিব আৰু তেওঁ ডকুমেন্ট চেক কৰাৰ পিছত তেওঁ যদি গণ্ডগোল পায় তেওঁ দুইটা বাৰ নাম কাট খাই গৈ যাব সেই সময়তে তেওঁ সেই কাৰণে তেওঁ হয়তো ভয় কৰিছে যে কি হ'ব কি নহব যে এটা উইথেল আহিলে এটা উইথেল অহা নাই তেখেতৰ ডকুমেন্ট ক্লিয়াৰ আছে বুলি তেখেতে জনাইছে কিন্তু সেইগৰাকী প্ৰাৰ্থীয়ে এতিয়া দুচিন্তাত আছে যে কি হ'ব গতিকে উইথেল যেটো নাই হেটো তেওঁ ৰাখিব বিচাৰে যে য'ত নেকি উইথেল আছে হেটো তেওঁ উইথড্ৰ কৰিব বিচাৰে যেটো ৱেবছাইটে যেটো ক্লোজ কৰি দিলে এতিয়া উইথেল তেওঁ কেনেকৈ উঠাব এতিয়া তেওঁ উইথড্ৰ কৰিবই নোৱাৰে গতিকে তেওঁ অলপ চিন্তাত আছে মোলে ফোন কৰিছিলে তাৰ পিছতে তেখেতে ক'লে যে মোৰ আসাম টেট আৰু সিটেট মই দুইটা কোৱালিফাই হৈছে বুলি ক'লে তে যদি তেওঁ আসাম টেটৰ দি যদি তেওঁ এসিস্টেন্ট টিচাৰ এপ্লাই কৰিলে যদি সিটেট দি তেখেতে যদি সায়েন্স টিচাৰ পোষ্টত যদি এপ্লাই কৰে তেতিয়া হলে কোনো সমস্যা নাই
ইউপি মানে দুখন চাৰ্টিফিকেট থকাৰ কাৰণে তেওঁ ডাবলকে এপ্লাই কৰিব পাৰে ৰোল নাম্বাৰ বেলেগ বেলেগ আইডি বেলেগ তেওঁ কৰিব পাৰে তেনেকৈ আহি যাব পাৰে তেওঁ মেৰিট লিষ্টত নাম কাৰণ আইডি বেলেগ হৈ যায় মানে ৰোল নাম্বাৰটো যেটো বেলেগ গতিকে তেওঁ পাৰিলেহেঁতেন কিন্তু আসাম টেট দিয়ে ডাবল কৰিব নোৱাৰে এছিষ্টেণ্ট টিচাৰো কৰিলে আকৌ ইফালে সায়েন্স টিচাৰো কৰিলে কেনেকৈ পাৰিব যিটো তেওঁ ৰোল নাম্বাৰটো অলৰেডি ৰেজিষ্টাৰ দেখাব লাগে হয়তো দেখুওৱা নাই নেকি তেনেকুৱা হৈ আছে কিছুমান খেলিমেলি আছে যেন লাগিছে মোৰ অলপ সন্দেহ হৈছে কাৰণ এগৰাকী পাৰ্টিয়ে তেওঁ কেনেকৈ ডাবল এপ্লাই কৰিব পাৰে যদি তেওঁ মানে আসাম টেট যদি তেওঁ উত্তীৰ্ণ হৈছে চি টেট যদি উত্তীৰ্ণ হোৱা নাই ইউপিত তেওঁ কেনেকৈ এপ্লাই কৰিব পাৰে গতিকে অলপ পাৰ্টিজনৰ ক্ষেত্ৰত মোৰ অলপ সন্দেহ থাকিলে মই তেখেতৰ যে ৰোল নাম্বাৰ মাৰ্কশ্বিট তেনেকৈ বিচাৰিছিলোঁ মই আপোনাৰ স্ক্ৰীনশ্বট দিয়ক আপোনাৰ মেৰিট লিষ্টত যে নাম অন্তৰ্ভুক্ত হৈছে স্ক্ৰীনশ্বট বিচাৰিছিল তেখেতে দিবলৈ ভয় কৰি দিয়ে কিজানি তেখেতৰ নাম মানে কৰ্তন হৈ যায় বা মেৰিট লিষ্টৰ পৰা তেখেতে ভয় কৰিলে যাৰ কাৰণে মই আপোনালোকক দেখাব নোৱাৰোঁ এতিয়া যদি দেখাব পৰা হ'লে ভাল আছিলে দ্বিতীয়বাৰ কলটো হৈছিল তেখেতে ফোনটো ধৰা নাই আৰু এতিয়ালৈকে বৰ্তমানলৈকে মোলৈ কল কৰা নাই কথা হ'ল যে এনেকুৱা ধৰণৰ খেলিমেলি আছে বুলি তেখেতে জনাইছে এতিয়া এনেকুৱা যদি খেলিমেলি হৈ থাকে তে কাট অফটো কমিব নে বাঢ়িব কাট অফটোতো এই কাৰণেতো কমা নাই ন মানে এনেকুৱা খেলিমেলি ডাবল ডাবল আহি গৈছে নাম একেজন প্ৰাৰ্থীৰ নাম ডাবল আহি গৈছে মেৰিট লিষ্টত এনেকুৱা বা কিমান বা আছে কিমানে বা কল নকৰাকৈ আছে নেকি মোলেতো কল কৰিব বুলি কথা নাই নকৰিব পাৰে তেওঁলোকে ভয়তে নকৰিব পাৰে কাৰণ তেওঁলোকে এইখিনি কথা কৰিলে কিজানি মই এইখিনি ওপৰত কমপ্লেইন দিম যেন তেওঁৰ নামটো কাটি দিব মেৰিট লিষ্টৰ পৰা সেইটোলৈ ভয় কৰে গতিকে বহুতে হয়তো নোকোৱাকৈ থাকিব এনেকৈ এনেকৈ নক'লে কি হ'ব সেই এজন প্ৰাৰ্থীয়ে ডাবল এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব যাৰ ফলত অভাৰলেপিং নকৰিব বহু প্ৰাৰ্থী তেনেকৈ বঞ্চিত হৈ থাকি যাব কাৰণ 0.1ৰ কাৰণে কোনো এজন প্ৰাৰ্থী ৰৈ আছে মোক তেনেকৈ কমেণ্টত লিখিছে মোক 001.001ত তেখেত ৰৈ গৈছে ভাবি চাওক সেইগৰাকী প্ৰাৰ্থী এজন কেঞ্চেল হৈ গ'ল তেওঁৰ নামটো আহিব লাগে মেৰিট লিষ্টত গতিকে তেওঁ ৰৈ গৈছে কি কাৰণে ৰৈ গৈছে মাত্ৰ 0.1ৰ কাৰণে গতিকে 0.1কে ভাবি চাওক কেইজন মানে সোমাই থাকিব পাৰে পইণ্টত গতিকে যিসকল প্ৰাৰ্থীয়ে এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে যাৰ ডাবল নাম আহিছে তেওঁলোকে DW লগত যোগাযোগ কৰক আপোনালোকে ডাইৰেক্ট অফিচত যাওক কথাখিনি জনাওক যে আমাৰ এনেকুৱা হৈ আছে গতিকে আমি যিকোনো এটা উইথড্ৰ কৰিব বিচাৰোঁ তেতিয়াতো DW নিশ্চয় সহায় কৰিব আপোনালোক আৰু যদি কিবা ক'বলৈ থাকে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব কাৰোবাৰ যদি এনেকুৱা প্ৰব্লেম হৈ আছে এতিয়া আহিছোঁ মই 4,500 পদৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া 4,500 পদৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সন্দৰ্ভত শিক্ষামন্ত্ৰী মহোদয়ে কি বুলি কৈছিল সেই মন্তব্যটো আপোনালোক শুনাব বিচাৰিছোঁ স্যাৰ মানে আমি চোৱা এইখন লিষ্ট ওলাই যোৱাৰ লগে লগে মানে এইখন লিষ্টত এতিয়া অভাৰলেপিং মই কিমান ইয়াত তলৰ পৰা উঠি গ'ল তেওঁলোক যিহেতু 4,500 আবেদন কৰিব এইখন গতিকে 4,500 এতিয়া ভিউটো বহুত আৰু চান্সেছ তোমালোকৰ বহুতৰ বাঢ়ি যাব আমি মানে ইলেকশ্যনৰ আগতে আশা কৰি আৰু মানে অন্য কোনো কাৰণ নাই আমাৰ বেক ইন ভেৰিফিকেশ্যনটোৱে বহুত সমস্যা আৰু এই নিয়জ চাৰ্টিফিকেটখিনিয়ে আমাক বহুত সমস্যা এইখন লিষ্ট ওলাই যোৱাৰ লগে লগে সেইখনৰ ভেৰিফিকেশ্যন আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্য শুনিলে গতিকে মন্তব্য শুনাৰ পিছতেই আপোনালোকে নিশ্চয় গম পাইছে যে 4,500 পদত মানে অভাৰলেপিং নহয় বুলি তেখেতে কথা দিছে অভাৰলেপিং নোহোৱাটো বিচাৰিছোঁ কাৰণ গণি যাতে নিযুক্তি দিয়ে এজনো প্ৰাৰ্থী যাতে ডাবলকেও তেওঁ এপইণ্টমেণ্ট ল'ব নোৱাৰে এনেকুৱা হৈছে মানে যিহেতু 5,550টা পদত এপ্লাই কৰা প্ৰাৰ্থীসকলে 4,500 পদত এপ্লাই কৰিছে যাৰ কাৰণে কি হয় অভাৰলেপিংটো হৈ যায় এতিয়া এইসকল প্ৰাৰ্থীক যিহেতু সম্পূৰ্ণ কাটি দিব লাগিব মেৰিট লিষ্টৰ পৰা যিসকল নেকি 5,550টা পদৰ নাম অন্তৰ্ভুক্ত হ'ব ফাইনেল লিষ্টত তেওঁলোকৰ নাম 4,500 পদত নাথাকে আৰু তেওঁলোকক অট'মেটিক মানে কাটি দিব তেওঁলোকৰ নাম মানে আছে কিবা ছিষ্টেম আছে তেওঁলোকে হয়তো কাটি দিব মানে বাকীসকল প্ৰাৰ্থী ভেৰিফিকেশ্যন হ'ব আৰু এতিয়া কথা হ'ল যে যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি আছে মোক বহুতে কমেণ্টত লিখিছে যে যেনে প্ৰকাৰে হ'লেও মানে ষ্টেট পুলতে হওক বা কণ্টেক্সুৱেল বেচিছতে হওক তেওঁলোকক নিযুক্তি লাগে যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী
তেওঁলোক নিযুক্তি তেওঁলোকে বিচাৰি আছে এতিয়া শিক্ষা বিভাগে যেটো বহুদিন হল কন্টেক্সুৱেল বেছত নিযুক্তি দিয়া নাই এছএছএ অধীনতে হওক বা ডিডব্লিউএছ যিখিনি পোষ্ট উলিয়াই সেইখিনি কন্টেক্সুৱেলৰ পোষ্ট নহয় কিন্তু ৰেগুলাৰ পোষ্ট উলিয়াই কিন্তু কন্টেক্সুৱেলৰ পোষ্ট উলিয়ালে এছএছএ ফালৰ পৰা ওলাব সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা ওলাব বেলেগৰ পৰা নোলায় কন্টেক্সুৱেলই হওক বা ষ্টেটলৈ হওক সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা ওলায় কিন্তু তেওঁলোকে এতিয়ালৈকে উলিওৱা নাই কাৰণ আগতে যিখিনি এপইন্টমেন্ট লাভ কৰিলে ষ্টেট প্লটে হওক বা কন্টেক্সুৱেল বেছতে হওক তেওঁলোকক ৰেগুলাৰ কৰিবৰ কাৰণে ইতিমধ্যে ডিডব্লিউৰ পৰা যিখিনি পোষ্ট উলিয়ায় সেই পোষ্টখিনি তেওঁলোকক স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰে মানে এটো এটা বেলেগ নিযুক্তি মানে সেই এছএছএ যিখিনি মানে নিযুক্তি লাভ কৰিছিল তেওঁলোক সেই একেটা পোষ্টতে আৰু মানে তেওঁলোকৰ মানে কি হয় ৰেগুলাৰ কৰা হয় স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভ যেটো ৰিক্ৰুটমেন্ট প্ৰসেস তাৰ যোগেদি কৰা হয় তাৰ যোগেদি কৰিলে কিছুমান সুবিধা আছে কিছুমান অসুবিধাও আছে কোনোবা হেখিনি সুবিধা লব বিচাৰে তেওঁ ৰেগুলাৰ হ'ব বিচাৰে তেওঁ লব পাৰে কাৰোবাৰ হক ৰেগুলাৰ হ'ব মন নাই তেওঁ দৰমহাটো এটা বহুতখিনি ইনক্ৰিজ হৈ গ'ল তেওঁ আৰু ৰেগুলাৰ হলে মানে দৰমহাটো কমি বহে আগতে যদি তেওঁ 40-45,000 লাভ কৰি আছে তেওঁ 29,000 মানলৈ বা 30,000 মানলৈ গুচি আহিব ৰেগুলাৰ হোৱা মানে তে 10,000 কমি যাব তেওঁ পৰিয়াল চলাবলৈ সুবিধা হ'ব পাৰে আৰু তেওঁ চাকৰি কাৰ্যকালৰ বেছি দিন নাই ধৰক এতিয়া তেওঁ ৰেগুলাৰ হৈও লাভ নাই গতিকে হেখিনি মানুহে স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভত তেওঁ এপ্লাই কৰা নাই এতিয়া যেটো যথেষ্ট পোষ্ট উলিয়াইছিল আপোনালোকে জানে যে প্ৰায় 10,000 মান পদ উলিয়াইছিল বহুতে মোক সুধিছিল যে এই 10,000 পদত আমি এপ্লাই কৰিব পাৰিম নেকি আমি প্ৰাইভেট স্কুলৰ শিক্ষক হয় আমি পাৰিম নেকি এনেকুৱাকৈ প্ৰশ্ন সুধি আছিল মোক বহুতে এনেকুৱাকৈ নোৱাৰে মই ভিডিঅ'ত বুজাই দিছিলো কিন্তু বহুতে এই কথাটো বুজি পোৱা নাছিল আপোনালোকে এপ্লাই কৰিব পৰা হলে মই নিশ্চয় ক'লোহেঁতেন ভিডিঅ'টোত আৰু এটা ভাল খবৰ বুলি নাজানে এটো ভাল খবৰ কেৱল শিক্ষকসকলৰ কাৰণে আছিল তেওঁলোকে এটো ভাল খবৰ বুলি নেভাবে কাৰণ তেওঁলোকে ৰেগুলাৰ আগতে হোৱাটো বিচাৰিছিল তেওঁলোক এতিয়া লাষ্ট মোমেন্টত দিছেগে যত নেকি তেখেতৰ এটা লব বিচৰা নাই মানে কি তেওঁলোকে ৰিটায়াৰমেন্টলৈ তেওঁলোক বেছি দিন নাই তেওঁলোক কিয় এটা ৰেগুলাৰ হ'ব বিচাৰিব কাৰণ তেওঁলোক দৰমহা বহুতখিনি ইনক্ৰিজ হৈ গ'ল স্কেল পে বাঢ়িলে মানে গ্ৰেড পে বাঢ়ি গ'ল আৰু এটা তেওঁলোক কিয় ল'ব বিচাৰিব গতিকে তেওঁলোকে আকৌ ৰেগুলাৰ হোৱা মানে তেওঁলোকৰ দৰমহাটো কমি যোৱা কিন্তু সেই কাৰণে তেওঁলোকে হ'ব নিবিচাৰে এতিয়া কথা হ'ল যে যিসকল প্ৰাৰ্থী টেট উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ নিযুক্তি সম্পৰ্কত মোক বহুতে কৈ আছে যেনে প্ৰকাৰ হলো আমাক নিযুক্তি দিয়ক নিযুক্তি দিবলৈ হলে আপোনালোকে জানে যে পোষ্টৰ সংখ্যাটো কমাব নালাগিব পোষ্টৰ সংখ্যা যথেষ্ট হ'ব লাগিব এতিয়া পোষ্ট উলিয়াই মাত্ৰ 4-5,000 মানুহ ওলাই কিন্তু 20-25,000 যাৰ কাৰণে কম্পিটিশন যথেষ্ট হৈ যায় বহু পাৰ্টি বঞ্চিত হৈ যায় সেই কাৰণে গতিকে পোষ্টৰ সংখ্যাটো আমি বঢ়াব লাগিব তাৰ কাৰণে আমি দাবী জনাব লাগিব শিক্ষা বিভাগক প্ৰত্যেকটো মুহূৰ্ততে যিমান কিজন এতিয়া শিক্ষকে চাই আছে বা পাৰ্টিয়ে চাই আছে তেওঁলোকে অন্তত শিক্ষা বিভাগক জনাওক যে পোষ্টৰ সংখ্যাটো যাতে ইনক্ৰিজ কৰে কাৰণ আপোনালোকে জানে যে অলপ নম্বৰৰ কাৰণে আপুনি বঞ্চিত হৈ থাকে সদায় আপুনি 0.2 0.3 বা 1% কাৰণে আপুনি মানে চাকৰিটো লাভ নকৰে তেতিয়া বহুত বেছি বেয়া লাগে আপোনাৰ যথেষ্ট নম্বৰ কম আপুনি চাকৰি পোৱা বেলেগ কথা কিন্তু যেতিয়া আপুনি পইণ্টত যেতিয়া আপুনি ৰৈ যাব তেতিয়া আপোনাৰ মনটো বেছিকৈ বেয়া লাগে যদি পোষ্ট আৰু 15টা বঢ়াই দিয়া হলে মই হয়তো চাকৰিটো পালোহেঁতেন যদি পোষ্ট 100টা বঢ়াই দিয়া হলে মই হয়তো নিজৰ চাকৰিটো পালোহেঁতেন যদি পোষ্ট 200টা বঢ়াই দিয়া হলে মই হয়তো চাকৰিটো পালোহেঁতেন এনেকুৱাকৈ বহু প্ৰাৰ্থীৰ মনত প্ৰশ্ন আহে তেওঁলোকে ভাবি থাকে আৰু ভাবি থকা কথাবিলাকে আমাক জনায় গতিকে এনেকুৱা যাতে নহয় আমি 4,500 পদতটো আৰু তেনেকুৱা ধৰণৰ হ'ব পাৰে অলপ নম্বৰ কাৰণে আকৌ মানুহখিনি ৰৈ যাব বঞ্চিত হৈ যাব তাৰ পিছত আকৌ 4,600 পদ এডভাৰটাইজমেন্ট কৰা কথা কৈছে 4,600 পদৰ আমাক এডভাৰটাইজমেন্ট নালাগে তাত মিনিমাম 15,000 পদৰ আমি এডভাৰটাইজমেন্ট বিচাৰিছো মই আগৰ ভিডিঅ জনাইছে মিনিমাম 15,000 পদৰ এডভাৰটাইজমেন্ট প্ৰকাশ কৰিব লাগে কাৰণ এতিয়াও এজনী শিক্ষকে বহু স্কুল চলাই আছে গতিকে সেই স্কুলসমূহত মিনিমাম 3জন বা 4জন যাতে শিক্ষক থাকে তাৰ এটা ব্যৱস্থা কৰিব লাগে লাগিলে এইখিনি যিটো বেছিৰে নিদিয়ক দৰমহা লাগিলে কমে হওক কিন্তু নিযুক্তি দিয়াটো আমি বিচাৰিছো মানে প্ৰাৰ্থীসকলে যাতে ইনে ঘৰত বহি থাকিব নালাগে এতিয়া সেই সকল টেট উত্তীৰ্ণ প্ৰাৰ্থী এতিয়া প্ৰাইভেটত কৰিবলগীয়া হৈছে মাত্ৰ 3,000-4,000 টকালৈ তেওঁ প্ৰাইভেটত কৰি আছে এজন টেট উত্তীৰ্ণ প্ৰাৰ্থী কিন্তু একেলগতে কোনোবা এজন টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে তেওঁ 25-30,000 টকা দৰমহা খাই আছে মাত্ৰ 0.1ৰ কাৰণে তেওঁ বঞ্চিত হোৱাৰ কাৰণে তেওঁ এতিয়া প্ৰাইভেটত কৰি থাকিবলগীয়া হৈছে কিয় আচলতে ভুলটো কাৰ চৰকাৰ নে আমাৰ কাৰণ চৰকাৰৰ ভুলৰ কাৰণে আমাৰ এনেকুৱা হয়
সেইটো আমাৰ ভুল নহয় আমি পৰীক্ষা দিছো আমি উত্তীৰ্ণ হৈছো আমি চাকৰি পাব লাগে কিন্তু চৰকাৰে দিব নোৱাৰে চৰকাৰে কেনেকৈ ধৰণে কিয় দিব নোৱাৰে কাৰণ জানেই যে আপোনালোকে যি ধৰণৰ আঁচনি উলিয়াইছে আঁচনিখিনি যদি দি থাকিবলৈ হয় তেতিয়াহ'লে নিযুক্তি প্ৰক্ৰিয়াটো আগবাঢ়িব নোৱাৰিব আঁচনি বহুত বেছি উলিয়াইছে আঁচনি যিমানে উলিয়াব সিমানেই শিক্ষক নিযুক্তি হওক বা অন্যান্য যি নিযুক্তি প্ৰক্ৰিয়াসমূহক কমি গৈ থাকিব বহুত বেছি নিযুক্তি নহয় মানে কাৰণ চৰকাৰে কোনফাল ধন দিব এফালে দিব আঁচনিত দিব না ধন নে আপোনালোকক দিব গতিকে যাৰ কাৰণে চৰকাৰে এটা বেলেঞ্চত চলাব বিচাৰিছে যে ইফালেও নহওক সিফালেও নহওক দুইফালে যেতিয়া চলাবলৈ চেষ্টা কৰিব তেতিয়াই এনেকুৱা ধৰণৰ হ'ব পদৰ সংখ্যাটো বৃদ্ধি কৰিব নোৱাৰিব আগতে আপোনালোকে জানে আপোনালোকৰ নিশ্চয় মনত আছে ৮,০০০ বা তাতকৈ বেছি দিছিল ১০,০০০ মান দিছিলে মানে আপোনালোকে জানে যে প্ৰথম টেট যেতিয়া হেৰি হৈছিলে বহুত পদ উলিয়াইছিলে ২০১১ চনৰ যি টেট পৰীক্ষা আছিলে যথেষ্ট পদ উলিয়াইছিলে আৰু তেনেকুৱা নিযুক্তি আমাৰ হোৱা দেখাই নাই আমি তেতিয়াতো এইবিলাক আঁচনি নাছিলে তেতিয়া কংগ্ৰেছৰ কাৰণে সূতা কম্বলৰ ৰাজনীতি আছিলে সূতা কম্বলৰ ৰাজনীতিটোৱে সেই সময়ছোৱাত শিক্ষকসকলৰ কাৰণে ভাল আছিলে কাৰণ তেওঁলোকৰ নিযুক্তি হৈছিলে সেই সময়ছোৱাত কাৰণ চৰকাৰে বেলেগ নাই আৰু টেট বুলি ক'লেই গোটেই ভোট দিব বিচাৰে টেট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ক'লেই ভোট ল'ব পাৰে এতিয়া টেট পৰীক্ষা পাতিছোঁ বুলি ক'লে ভোট ল'ব নোৱাৰিব কাৰণ বাকী আঁচনিসমূহ দি দিব লাগিব তেতিয়াহে ভোট পাব চৰকাৰে সেই আঁচনিবিলাক এতিয়া ওলাই গুচি গ'ল তেওঁলোকেতো বিচাৰিয়ে থাকিব যেতিয়া টেট পৰীক্ষা যেনেকৈ ধৰণে অনুষ্ঠিত কৰিলে তাৰপিছতো টেট পৰীক্ষাটো হোৱাটো আমি বিচাৰি আছোঁ নাই টেট পৰীক্ষা হোৱাটো আমি বিচাৰি আছোঁ প্ৰত্যেক বছৰে আমি হোৱাটো বিচাৰিছোঁ কিন্তু এতিয়া চি টেট পাতিছে কাৰণে আমি জোৰ দিয়া নাই আৰু অসম টেট পাতিলে জানেই যে বহুত খেলি মেলি হয় মই আগৰ যিটো অসম টেটত আপোনালোকে জানেই যে মই আন্দোলনো কৰিলোঁ কুৱেশ্যন ভুলৰ কাৰণে এনচাৰ কে ভুলৰ কাৰণে যাৰ ফলত দুবাৰকৈ ৰিজাল্ট দিবলগীয়া হ'ল তেওঁলোকে সেই সময়ছোৱাত মানে মই যিখিনি কাম কৰিলোঁ আচৰিত হৈ গ'ল মইতো 1 মাহ দিন আবেদন কৰিছোঁ সেৱা অফিচৰ মানুহবিলাকে চিনি নোপোৱা নাই আৰু প্ৰায় চিনি পোৱা হৈ আৰু মই শেষ মুহূৰ্তত কৈ থৈ আহিছোঁ যে অসম টেট পাতিলেও আপোনালোকে যাতে এনেকুৱা ধৰণৰ ভুল নকৰে আৰু তাৰপিছত অসম টেট পাতিম বুলি তেওঁলোকে কোৱাই নাই মানে তেতিয়া মই অলপ কৈ থৈ আহিছোঁ যে অসম টেট লাগিলে নেপাতিবই কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন ভুল নকৰিব মানে তেতিয়াতো নম্বৰবিলাক মানে চবকে ইকুৱেল নম্বৰ দিয়া নাছিলে যাকে তাকে যিমান পাৰে নম্বৰ দি দিছিলে মানে কাৰোবাৰ ৫, ৬, ৭ এনেকৈ বাঢ়ি গৈছিল কাৰোবাৰ ১হে বাঢ়িলে কাৰোবাৰ ২ বাঢ়িলে এনেকুৱা ধৰণৰ হ'ল মানে সম্পূৰ্ণ নিকা প্ৰচেছত নহ'লে গতিকে আমি সেইটো নিবিচাৰোঁ তেনেকুৱা হোৱাটো আমি কেতিয়াও বিচৰা নাছিলোঁ গতিকে এতিয়া কথা হ'ল যে চি টেটটো ঠিকে আছে চি টেট দিয়ক আপোনালোকে ভালকৈ পৰীক্ষা দিলে আপোনালোকে চি টেটো কোৱালিফাই হ'ব পঢ়িব লাগিব তাৰ কাৰণে ইতিমধ্যে আপোনালোকে জানে যে ফেব্ৰুৱাৰীত আহি আছে ৮ তাৰিখে যিমান পাৰে চেষ্টা কৰক মোৰ ফালে শুভেচ্ছা আছে যদি কিবা ক'বলৈ আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয়